ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, এলপি স্কুল আছে, এমই স্কুল আছে। আৰু যেতিয়া আমি চেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল, এমই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম, যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব। কিন্তু গাঁৱতো কাক ল'ব পাৰিব? মেৰিটত ল'ব লাগিব, এনেই ল'ব নোৱাৰে। গাঁৱতো মেৰিটতে হ'ব। কিন্তু আমি যিহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে, মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন, নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে, যোৰহাটৰ এমই স্কুল, ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব। অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো। পৰা হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে হ'ব, কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব। এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব।